পানী বাঢ়িলে চাপৰি বুৰিলে লুইতত উজালে শিশু কান্ধতে ধুলেটি মুখতে পেপাতি পালেহি বহাগৰ বিহু। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। হয় প্ৰিয় দৰ্শকবৃন্দ, আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ পদুমনি অঞ্চলৰ পদুমনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ এই সন্মানীয় অভিভাৱকসকলৰ প্ৰচেষ্টাত বিহুৰ আখৰা কৰা হৈছে। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু এই স্থানতে অভিভাৱক আৰু এই কণমানিসকল এই সন্তানসকল লগ হৈ বিহুৰ আখৰা আৰম্ভ কৰিছে। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। হ'ব গৈ চোতালখন শুৱনি ঘৰে খন শুৱনি কৰি ৰংঘৰ কাৰেংঘৰ নাই সৰু বৰ জাতি দিচিনাকি পৰনো কৈ পৰ এ গাঁৱৰ ডেকাই বোলে বিহু খনিতৰ বুঢ়া বেথা সবাই বোলে ধৰ ধৰ ধৰ। হয় প্ৰিয় দৰ্শকবৃন্দ, আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। দক্ষিণে গৰু পুনৰবাৰ গৃহস্থৰ কুশলাৰ্থে নাই সৰু বৰ
ডেকাই বোলে বিহু খনিত এ বুঢ়া মেথা হবাই বোলে ধৰ 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 বুঢ়া মেথা হবাই বোলে
হয় প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে আপোনালোকক বিহু আখৰাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমাৰ মাজত আছে উদ্যোক্তা। আচলতে উদ্যোক্তা বুলি ক'লে ভুল হ'ব, কোনো ইয়াতে সমিতি নাই। একাংশ অভিভাৱকে তেখেতলোকৰ ঐকান্তিক প্ৰচেষ্টাত এই সন্তানসকলক এই বিহুৰ আখৰাৰ থলীলৈ লৈ আহিছে আৰু এই পশ্চিমীয়া সংস্কৃতিৰ যিটো প্ৰাধান্যতা সেই সকলোখিনি বাদ দি বা গোলকীকৰণৰ ধামখুমীয়াত তেখেতলোকৰ সন্তানসকলক অতিভাহি দিবলৈ নগৈ এই জাতীয় কৃষ্টি অসমৰ বাপতি সাহোন বিহুটিক ধৰি ৰখাৰ যি প্ৰচেষ্টা কৰিছে, এই সন্তানসকলক বিহু সংস্কৃতিৰ ঘাই শিপাডালৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে। আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতলোকৰ অনুভৱ জানিবৰ বাবে আমি তেখেতলোকৰ কাষলৈ যাব বিচাৰিছোঁ। নমস্কাৰ, আমি ৰুচেংৰি ইউটিউব চেনেললৈ আমি স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমেদি আমি 2025 বৰ্ষৰ সদৌ অসমবাসীক আমি ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমি এই কনচেং কিৰিলি চেমনীয়া হুঁচৰি দলটি 2020 বৰ্ষতে আমি প্ৰতিষ্ঠা কৰিছিলোঁ। আমাৰ পূৰ্বতে যথেষ্ট কম সংখ্যক বিহুৱা বিহুৱতী আছিল। বৰ্তমানে আমাৰ এই দলটিত এই বছৰ প্ৰায় 40-50জন সদস্য আমাৰ মাজত আহিছে। আমাৰ এক উদ্দেশ্য আছিল যে এই শিশুসকলৰ শৈক্ষিক, মানসিক আৰু আধ্যাত্মিক যিটো বাতাবৰণ, লগতে এই বাতাবৰণৰ যোগেদি আমি সাংস্কৃতিক অসমীয়া সংস্কৃতিৰ যিটো ধাৰাবাহিকতা সেইটো আমি ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছোঁ আৰু এখেতসকলৰ যোগেদি দূৰ ভৱিষ্যতলৈ আমি এই ৰঙালী বিহুৰ যি সংস্কৃতি সেইটো আমি তেওঁলোকৰ নতুন প্ৰজন্মই যাতে চামে চামে পাই আহে সেইটো প্ৰচেষ্টা আমাৰ অব্যাহত আছে। হয়, সন্মানীয় অভিভাৱকগৰাকীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেখেতলোকৰ যি কৰ্ম, তেখেতলোকৰ সেই কৰ্মক শলাগ লৈছোঁ। আমাৰ মাজত আছে এই সন্তানসকলৰ অভিভাৱিকাসকল, আই মাতৃসকল। যিটো সময়ত প্ৰচাৰ মাধ্যমত একাংশ মহিলাই ফেচবুকতেই হওক বা ইনষ্টাগ্ৰামতেই হওক অৰ্ধনগ্ন হৈ ৰিলছ বনাইছে, কিন্তু ঠিক সেই সময়তে একাংশ মহিলাই বা অভিভাৱিকাই তেখেতলোকৰ সন্তানসকলক এই বিহু সংস্কৃতিৰ ঘাই শিপাডালৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰি তেখেতৰ সন্তানসকলক এই আখৰা থলীলৈ লৈ আহিছে। আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ সেই আই মাতৃসকলৰ কাষলৈ আৰু তেখেতলোকৰ অনুভৱ জানিব বিচাৰিছোঁ। ৰুচেংৰি ইউটিউব চেনেললৈ মই ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই যে ইয়ালৈ যে আজি আহিছে আমাৰ কাৰণে আপোনালোকক বহুতো ভাল লাগিছে, কাৰণ আমি যিমানেই নহওক লাগে এইখন মঞ্চ এখন আমি অসমবাসী ৰাইজলৈ আমি উলিয়াব পাৰিছোঁ ক'বলৈ গ'লে, কাৰণ ল'ৰা ছোৱালীখিনি আমি ভৱিষ্যতৰ কাৰণে আমি ওলাই আহিছোঁ এইখন আজি কনচেংকিৰি হুঁচৰি দলৰ অভিভাৱক হিচাপে আমি হয়, আপোনালোকৰ এই মহান যি প্ৰচেষ্টা, আপোনালোকৰ প্ৰচেষ্টাক শলাগ লৈছোঁ, লোকক অশেষ ধন্যবাদ জনাইছোঁ। আমি আহিছোঁ আন এগৰাকী আই মাতৃৰ কাষলৈ, তেখেতলোকৰ সন্তানসকলৰ বিষয়ে কিছু ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ৰুচেংৰি ইউটিউব চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক আহি থকা ৰঙালী বিহু উপলক্ষে সমগ্ৰ অসমবাসীলৈ আগতীয়াকৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ এই দলটো আজি ওলোৱা 20 চনৰ পৰা হৈছে, হয়নে? মই পিছে 23 চনতহে ইয়ালৈ আহিছোঁ। ছোৱালীজনী এই টীমটোতে এতিয়া আছে। যোৱা বছৰ চোতাল বিহু কৰিছে, টীমটোৱে যথেষ্ট সংখ্যক চোতাল বিহু কৰিছে। লগতে যোৱা বছৰ কম্পিটিশ্যনত ভাগ লৈছে। 4টা ষ্টেজত তেওঁলোকে কম্পিটিশ্যনত আগভাগ লৈছিলে, তাৰে 3টা ষ্টেজত তেওঁলোকে ভাল সুনাম কঢ়িয়াই আনিছে। ঠিক তেনেদৰে এইবছৰ এয়া 25 চনৰ যি ৰঙালী বিহুৰ আগতীয়াকৈ প্ৰস্তুতি চলাই আছে, তাকে আমি সমগ্ৰ ইয়াৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে টীমটোৱে আগলৈ এনেকৈ আগবাঢ়ি গৈ থাকে। ধন্যবাদ জনাইছোঁ পুনৰবাৰ আপোনালোকৰ প্ৰচেষ্টাক। আমি ইতিমধ্যে বহুখিনি কথা পাতিলোঁ, এইবাৰ কিন্তু আমি কথা পাতি সময় আচলতে লোকচান কৰিব বিচৰা নাই। এইটো ৰঙালী সমাগত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু আপোনালোকেও আজি আয়োজন কৰিছে বিহু আখৰা। গতিকে এই মুহূৰ্তত আপোনালোকৰ পৰা এষাৰি বিহু নাম শুনিম। অতিকৈ চেনেহৰ মুগাৰে ফুল ফুলি
ধন্যবাদ জনাইছোঁ এষাৰি খুব সুন্দৰ বিহুনাম আমালৈ উপহাৰ দিয়াৰ বাবে আৰু এইখিনিতে আমাৰ সন্মানীয় দৰ্শকসকলক এটি অনুৰোধ জনাব বিচাৰিছোঁ যিসকল সন্মানীয় দৰ্শকে এই আমাৰ অনুষ্ঠানটো আপোনালোকৰ স্ক্ৰীনত চাই আছে যাতে আন 10জন সন্মানীয় দৰ্শকে চাব পৰাকৈ এই অনুষ্ঠানটো আপোনালোকৰ সামাজিক মাধ্যমৰ ৱালত শ্বেয়াৰ কৰি দিয়ে তাৰ বাবে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু আজিলৈ ইমানতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ